ফাইনেলি গাইজ আজি দিনটো দোকান কাষ্টমাৰ নাই, কিন্তু মই দুপৰীয়া ভাত খাব ঘৰত গেলোঁ। আহি চাওঁ যে কাষ্টমাৰ খিৰিকীৰ পাল্লা বাহিৰত থৈ ৰখি বহি আছে টেবুলৰ ওপৰত। আৰু প্ৰথমতে ক'লে যে দাদা কালি আপোনাৰ ভিডিঅ' চাইছোঁ, ভিডিঅ' চাই পেলাই সেইটো ডিজাইনৰ গ্লাছ আমাক অলপ লাগিব। তেখেতক 6 পিচমান সেইটো ডিজাইনৰ গ্লাছ দিলোঁ। বাকী নতুনকৈ আৰু আপোনাৰ তৰ্জা ডিজাইন এটা আছে, সেই মালটো ল'বলৈ ইচ্ছা কৰিলে, বাকীখিনি আমাক এইটো দি দিয়ক। তো যিয়ে নহওক গাইজ, আপোনালোকৰ আশীৰ্বাদত মৰমত মোক যিমানখিনি আগুৱাই লৈ গেছে বা আপোনালোকে মোৰ ভিডিঅ' চাই যিমানখিনি আনন্দিত দিছে মোক, মোৰ খুবেই বহুত ভাল লাগিছে। যাৰ বিনিময়ে আপোনালোকৰ কাৰণে মই সদায় এনেকুৱাকৈ কষ্ট কৰি ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকৰ কাৰণে মই চেনেলত আপলোড কৰি আছোঁ। তো যিয়ে নহওক আপোনালোকে এনেকুৱা ভিডিঅ' চাই থাকক আৰু নতুন নতুন ডিজাইন, নতুন নতুন কাটিং, নতুন নতুন গ্লাছৰ হেৰি চাই থাকক। যদিও কোনোবাই ল'ব ইচ্ছা কৰে তেতিয়াহ'লে বৈঠাভাঙ্গা ইয়াছে এণ্টাৰপ্ৰাইজ বৈঠাভাঙ্গা ইয়াছে এণ্টাৰপ্ৰাইজ গ্লাছৰ দোকান, চাৰা দলং বুলি ক'লে সকলোৱে চিনি পায়। আপোনালোকে আহক, যোগাযোগ কৰক, মাল লওক, যদি ভাল লাগে কথা পাতক। তো যিয়ে নহওক আপোনালোকৰ আশীৰ্বাদ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। জয় অসম, ধন্যবাদ।